তো পুৰণি বিজেপিবোৰ গলেই অগপ দল গলেই এতিয়া মাত্ৰ যে যিসকলে 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুত কেলেংকাৰী কৰিলে তেওঁলোকে নিজকে ৰাজনৈতিকভাৱে বচাবলৈ এটা বেলেগ দলত গৈ এই গোটেই দলটো হাইজেক কৰিলে সেইসকলৰ ভুৱা কংগ্ৰেছীৰ লগত আজি আমাৰ বাস্তৱ কংগ্ৰেছী যুঁজিব এইটো নতুন কংগ্ৰেছ বনাম পুৰণি ভুৱা কংগ্ৰেছৰ যুঁজ এবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে দেখা পাব বহুত বিজেপি কৰ্মীখিনি দেখা পাইছে যে আমাৰ কাম নাই নেকি আৰু বিজেপি নেতাসকলে কৈছে আমাৰ কাম নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি সব গোটেইবোৰ কংগ্ৰেছৰ দিনৰ যিসকল বিধায়ক হল তেওঁলোকে বিভিন্ন ধৰণৰ সুবিধা পালে সেইসকলক লৈ বিজেপি ক'বলৈ বিচাৰিছে আজি বিজেপি দলৰ ভিতৰত আজি আপোনালোকে চাওক আৰু হিন্দু নেতা প্ৰমাণ পত্ৰ দিয়া তেওঁলোকৰ অধিকাৰ নাই কিয় নাই কি তেওঁ নিজে গৰু সিন্ডিকেট কৰা মানুহৰ পৰা তেওঁ মন্ত্ৰী তেওঁক বনাই ৰাখিছে গৰু সিন্ডিকেট কৰা মানুহক তেওঁ টিকেট দিবলৈ বিচাৰে গৰু সিন্ডিকেট অসমৰ ভিতৰত আৰু বৃদ্ধি পাইছে তেওঁ কি হিন্দু নেতা মইতো চ্যালেঞ্জ কৰিবলৈ বিচাৰো সন্মুখৰ পৰা হিন্দু ধৰ্মৰ ওপৰত ডিবেট কৰক মই চ্যালেঞ্জ কৰিছো যদি ইমানে তেওঁ হিন্দু নেতাৰ হিন্দু ধৰ্মৰ ওপৰত তেওঁ তেখেতৰ জ্ঞান আছে মই ৰাজহুৱাভাৱে মই চ্যালেঞ্জ কৰিছো চাওক কোন হিন্দু ধৰ্মৰ কথা বেছি জানে তেওঁ জানে নে মই জানো চাওক কোন নিজৰ কৰ্ম যোগেদি হিন্দু ধৰ্মৰ প্ৰতি নিজৰ দায়বদ্ধতা দেখাইছে তেওঁ নে আমি মই চ্যালেঞ্জ কৰিছো যদি সাহস আছে কিন্তু মোৰ চ্যালেঞ্জ কেতিয়া নলয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221